মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি 1.2 অনুশীলনীৰ 7 নম্বৰ অংকৰ পৰা কেইটামান অংক আলোচনা কৰিম। প্ৰথমতে 7 নম্বৰৰ 1 নম্বৰ অংকটো লৈছোঁ। ইয়াত f rৰ পৰা rলৈকে এটা ফলন, যাতে f of x equal to 3 minus 4x। এতিয়া আমি পৰীক্ষা কৰিম যে f একৈকী আৰু আচ্ছাদক হয়নে নহয়। একৈকীৰ কাৰণে আমি চাওঁ, let x1 x2 belongs to r আদি ক্ষেত্ৰ, যাতে f of x1 equal to f of x2। This implies 3 minus 4x1 equal to 3 minus 4x2। এই ধৰণে আমি পাওঁ x1 equal to x2, গতিকে f একৈকী। এতিয়া আচ্ছাদকৰ কাৰণে চাওঁ আমি, ধৰা হ'ল y belongs to r সহক্ষেত্ৰৰ এটা যিকোনো মৌল, যাতে f of x equal to y। This implies 3 minus 4x equal to y। This implies x equal to 3 minus y divided by 4 belongs to r আদি ক্ষেত্ৰ, for all y belongs to r। গতিকে আমি কি পালোঁ যে সহক্ষেত্ৰ rৰ প্ৰতিটো y ৰ বাবে আদি ক্ষেত্ৰ rত x equal to 3 minus y divided by 4 পোৱা যায়, যাতে f of x equal to f of 3 minus y divided by 4 equal to 3 minus 4 into 3 minus y divided by 4। This is equal to 3 minus 3 minus y equal to y। গতিকে f আচ্ছাদক। গতিকে আমি ক'ব পাৰোঁ যে f একৈকী আৰু আচ্ছাদক। এতিয়া আমি 7ৰ 2 নম্বৰ অংকটো লৈছোঁ। ইয়াত f rৰ পৰা rলৈকে এটা ফলন, যাতে f of x equal to 1 plus x square। এতিয়া এককীৰ কাৰণে আমি চাওঁ, f of minus 1 equal to হ'ল 1 plus minus 1 square, মানে 2। আৰু f of 1ৰ যদি ভেলুটো চাওঁ, আমি কি দেখা পাম, 1 plus 1 square, গতিকে সেইটো হ'ল 2। গতিকে therefore f of minus 1 equal to f of 1। কিন্তু minus 1 আৰু 1 সমান নহয়, গতিকে f একৈকী নহয়। এতিয়া আচ্ছাদকৰ কাৰণে আমি চাওঁ, f of x equal to হ'ল 1 plus x square। এইটো obviously greater than equal to 1, কাৰণ x square greater than equal to 0। গতিকে f ৰ পৰিসৰ হ'ব একক ধৰি একতকৈ ডাঙৰ সকলোবোৰ বাস্তৱ সংখ্যাৰ সংগতি। গতিকে ই বাস্তৱ সংখ্যাৰ সংগতিৰ অৰ্থাৎ সহক্ষেত্ৰৰ সমান নহ'ল, গতিকে f আচ্ছাদক নহয়। গতিকে f ফলনটো একৈকীও নহয়, আচ্ছাদকো নহয়। আচ্ছাদকৰ কাৰণে আমি আন ধৰণেও ক'ব পাৰোঁ, -2 belongs to r সহক্ষেত্ৰ, আৰু f of x equal to হ'ল 1 plus x square। এইটো 1 plus x square সদায় ধনাত্মক। গতিকে আদিক্ষেত্ৰ rৰ কোনো xৰ বাবে, আদিক্ষেত্ৰ rৰ কোনো xৰ বাবে f of x equal to -2 পোৱা নাযায়, গতিকে f আচ্ছাদক নহয়। আমি 8 নম্বৰ অংকটো লৈছোঁ। 8 নম্বৰ অংকটো হ'ল, ধৰা হ'ল a আৰু b দুটা অৰিক্ত সংগতি, f a ক্ৰছ bৰ পৰা b ক্ৰছ a লৈকে এটা ফলন, যাতে f of অৰ্ডাৰ পেয়াৰ ab ইকুৱেল টু অৰ্ডাৰ পেয়াৰ ba। বহুতে এইটো এনেধৰণেও লিখে, যেনেকৈ আমি f of x equal to y টাইপত লিখোঁ, অৰ্থাৎ ব্ৰেকেট এটা ব্যৱহাৰ কৰি আমি লিখিব পাৰোঁ। এতিয়া আমি f একৈকী আৰু আচ্ছাদক হয়নে নহয় পৰীক্ষা কৰিম। এতিয়া একৈকীৰ কাৰণে আমি চাওঁ, let অৰ্ডাৰ পেয়াৰ a1 b1 আৰু অৰ্ডাৰ পেয়াৰ a2 b2 belongs to a cross b ডমেইন, যাতে f of অৰ্ডাৰ পেয়াৰ a1 b1 equal to f of অৰ্ডাৰ পেয়াৰ a2 b2। This is implies
ordered pair B1 A1 is equal to ordered pair B2 A2. This implies B1 equal to B2 আৰু A1 equal to A2. দুটা ordered pair যেটো সমান কৰে হিয়তৰ প্ৰথম অংগ দুটা সমান হ'ব আৰু দ্বিতীয় অংগ দুটাও সমান হ'ব. This implies A1 B1 ordered pair টো কাৰ সমান হ'ব? A2 B2 ordered pair সমান হ'ব. কাৰণ A1 A2 সমান B1 B2 সমান. গতিকে F একই কি? এতিয়া আচ্ছাদকৰ কাৰণে আমি চাওঁ. ধৰা হ'ল ordered pair YX belongs to B cross A সহক্ষেত্ৰৰ এটা যিকোনো মৌল. This implies Y belongs to B, X belongs to A. This implies ordered pair XY belongs to A cross B আদি ক্ষেত্ৰ. গতিকে সহক্ষেত্ৰ B cross A প্ৰতিটো মৌল ordered pair YX ৰ বাবে আদি ক্ষেত্ৰ A cross B ত ordered pair XY পোৱা যায় যাতে F of ordered pair XY equal to whole ordered pair YX. এটাকে F আচ্ছাদক. গতিকে আমি ক'ব পাৰোঁ কি F একৈকী আৰু আচ্ছাদক. এতিয়া আমি 9 নম্বৰ অংকটো লৈছোঁ. 9 নম্বৰ অংকটো হ'ল F nৰ পৰা nলৈকে এটা ফলন যাতে F of n equal to n plus 1 divided by 2 যদি n অযুগ্ম, n by 2 যদি n যুগ্ম. For all n belongs to n. এতিয়া আমি পৰীক্ষা কৰিম এই ফলনটো একৈকী আৰু আচ্ছাদক হয়নে নহয়. প্ৰথমতে আমি চিত্ৰসহায়ত কিছু বুজি লওঁ. F nৰ পৰা nলৈকে এটা ফলন n যেটো স্বাভাৱিক গতিকে ইয়াৰ মৌলবিলাক এনেকৈ হ'ব যে 1 2 3 4 5 6 ডট ডট আৰু সহক্ষেত্ৰটো যেটো স্বাভাৱিক গতিকে তাৰ মৌলবিলাকো 1 2 3 এনেকৈ থাকিব তাত. এতিয়া আমি একৰ প্ৰতিবিম্ব কি হ'ব আমি চাওঁ. এক যেটো অযুগ্ম গতিকে 1 plus 1 divided by 2 গতিকে ৰিজাল্ট হ'ব 1. গতিকে একৰ কাৰণে প্ৰতিবিম্ব পালোঁ আমি 1. দুইৰ কাৰণে প্ৰতিবিম্ব কি হয় চাওঁ আমি. 2 যুগ্ম গতিকে 2 by 2 মানে হ'ল 1. গতিকে 1 আৰু 2 দুইৰ প্ৰতিবিম্ব হৈছে 1. ঠিক একেধৰণে 3 আৰু 4 প্ৰতিবিম্ব 2. 5 আৰু 6 প্ৰতিবিম্ব হৈছে 3. গতিকে এই ধৰণে আমি কি দেখা পালোঁ যে 1 আৰু 2 কাৰণে প্ৰতিবিম্ব পালোঁ 1. গতিকে ভিন্ন মৌলৰ প্ৰতিবিম্ব ভিন্ন কথাটো ইয়াত নাখাটিল. গতিকে F একৈকী নহয়. কিন্তু আমি যদি চাওঁ যে সহক্ষেত্ৰৰ গোটেইবিলাক সকলোবিলাক মৌলই আদি ক্ষেত্ৰৰ কোনোবা মৌলৰ লগত জড়িত. অৰ্থাৎ সহক্ষেত্ৰৰ সকলোবিলাক মৌল আদি ক্ষেত্ৰৰ কোনোবা মৌলৰ প্ৰতিবিম্ব হ'বই. গতিকে Fটো আচ্ছাদক হয়. এতিয়া মেইন অংকটোলৈ আহোঁ আমি. একৈকীৰ কাৰণে F1 তাৰ ভেলুটো কিমান হয় 1 plus 1 divided by 2 ৰিজাল্ট হ'ল 1. F2 2 by 2 ৰিজাল্ট হ'ল 1. Therefore F of 1 equal to F of 2 কিন্তু 1 not equal to 2. গতিকে F একৈকী নহয়. এতিয়া আমি আচ্ছাদক হয়নে নহয় চাওঁ. Let y belongs to n codomain such that F of x equal to y. This implies x plus 1 divided by 2 equal to y or x by 2 equal to y. যেহেতু ফলনটোৰ সংজ্ঞাত যুগ্মৰ কাৰণে এটা বেলেগ আৰু অযুগ্মৰ কাৰণে এটা বেলেগ কণ্ডিশ্যন দিয়া আছে. গতিকে আমি এক যদি অযুগ্ম হয় তেতিয়া কি হ'ব x plus 1 divided by 2 হ'ব আৰু এক যদি যুগ্ম হয় তেতিয়া x by 2 হ'ব. গতিকে মই কি লিখিছোঁ x plus 1 divided by 2 equal to y or x by 2 equal to y. This implies x equal to twice y minus 1 or x equal to twice y. এতিয়া আমি যদি চাওঁ twice y minus 1 সেইটো nত থাকিব কাৰণ yটো nত আছে. x equal to twice y টো nত থাকিব কাৰণ yটো nত আছে. n স্বাভাৱিক সংখ্যাৰ সমষ্টি. গতিকে সহক্ষেত্ৰ nৰ সকলো মৌল y ৰ বাবে আদি ক্ষেত্ৰত
x equal to twice y minus 1, twice y পোৱা যায় যাতে f of x equal to y। গতিকে f আস্বাদক। এই ক্ষেত্ৰত সহক্ষেত্ৰৰ আৰ্বিটাৰী মৌল y আদি ক্ষেত্ৰৰ twice y minus 1 আৰু twice y ৰ লগত জড়িত। এতিয়া আমি 10 নম্বৰ অংকটো লৈছোঁ। ইয়াত a আৰু b দুটা সংহতি দিয়া আছে। এই সংহতিটো হ'ল বাস্তৱ সংখ্যাৰ সংহতিৰ পৰা 3 বাদ দি পোৱা সংহতিটো, আৰু b সংহতিটো হৈছে বাস্তৱ সংখ্যাৰ সংহতিৰ পৰা 1 বাদ দি পোৱা সংহতিটো। f a ৰ পৰা b লৈ এটা ফলন যাতে f of x equal to x minus 2 divided by x minus 3। এতিয়া পৰীক্ষা কৰিব লাগে f একৈকী আৰু আস্বাদক হয় নে নহয়। এতিয়া একৈকীৰ কাৰণে আমি চাওঁ, let x1, x2 belongs to a যাতে f of x1 equal to f of x2। This implies x1 minus 2 divided by x1 minus 3 equal to x2 minus 2 divided by x2 minus 3। এতিয়া আমি ক্যালকুলেশন কৰি পাওঁ x1 equal to x2, গতিকে f একৈকী। এতিয়া অন্তুৰ কাৰণে চাওঁ, let y belongs to b। b মানে হ'ল বাস্তৱ সংখ্যাৰ সংহতি একটোক বাদ দি পোৱা, অৰ্থাৎ একক বাদ দি পোৱা বাস্তৱ সংখ্যাৰ সংহতিটো। গতিকে y belongs to b এটা যিকোনো মৌল যাতে f of x equal to y। This implies x minus 2 divided by x minus 3 equal to y। আমি ক্যালকুলেশন কৰি x কিমান পাম, x equal to 3y minus 2 divided by y minus 1। এতিয়া কথাটো হ'ল y বিলাকৰ ভ্যালুবিলাক ক'ৰ পৰা আহিব, b সেটৰ পৰা। b সেটটো হৈছে একক বাদ দি বাকিবিলাক বাস্তৱ সংখ্যাৰ সংহতি। এতিয়া যেহেতু y টো ৰিয়েল নাম্বাৰ এক্সক্লুডিং 1, গতিকে এই টাৰ্মটো এটা বাস্তৱ সংখ্যাই হ'ব। এতিয়া কথা হ'ল এই বাস্তৱ সংখ্যাটো 8 থাকিব লাগিলে ই 3 হ'ব নালাগিব। গতিকে আমি চাওঁ যে ই যদি 3 হয় তেতিয়াহ'লে আমি এটা অসম্ভৱ কথা এটাৰ সন্মুখীন হওঁ। গতিকে এই ৰিজাল্টটো ভ্যালুটো কেতিয়াও 3 হ'ব নোৱাৰে। গতিকে x equal to 3y minus 2 divided by y minus 1 টো ক'ত থাকিব, 8 থাকিব। এই মানে হ'ল 3ক বাদ দি পোৱা বাস্তৱ সংখ্যাৰ সংহতিটো, অৰ্থাৎ যিটো সংহতিত বাস্তৱ সংখ্যাৰ সংহতিত 3টো নাই। গতিকে যিকোনো y belongs to b ৰ বাবে x equal to 3y minus 2 divided by y minus 1 belongs to a পোৱা যায় যাতে f of x equal to f of 3y minus 2 divided by y minus 1। This is equal to 3y minus 2 divided by y minus 1 minus 2 divided by 3y minus 2 divided by y minus 1 minus 3। গতিকে ইয়াক আমি ক্যালকুলেশন কৰিলে পাওঁ y। গতিকে আমি কি ক'ব পাৰিম, f আস্বাদক। গতিকে f কি হ'ল, একৈকী আৰু আস্বাদক। আমি ইয়াৰ পিছৰ ক্লাছত কম্পোজিশন অফ ফাংশনস আৰু ইনভাৰ্টেবল ফাংশন, যাক আমি অসমীয়াত ফলনৰ সংযোজন আৰু প্ৰতিলোমনীয় ফলন বুলি কওঁ, তাৰ বিষয়ে আলোচনা কৰিম।